কিছু কিছু সমাজত চাবচোন, মই এই কথাটো মানে সন্মুখা হৈ পেলাই মনত এটা চাপ এটা থাকি গ'ল, সেইকাৰণে মই খোলাকৈ গৈছোঁ। মই নাম নকওঁ, এনেকুৱা ভাগৱত ব্যাখ্যাৰ অনুষ্ঠান এটাই, অনুষ্ঠানটো হৈ গ'ল, শেষ হোৱাৰ পিছত ইজন সিজন আহিছে কথা বতৰা, শেষত মানে আই এগৰাকী কাষ চাপি আহিল, তাৰপৰা ফটো চটো মাৰিছে আৰু এনেকৈ পোৱাৰ পিছত, ফটো মৰাৰ পিছত তেওঁ মানে কান্দি দিলে। তাৰপৰা মই তেতিয়া সুধিছোঁ আৰু যে আপুনি কিয় কান্দিছে? তেতিয়া তেখেতে মনৰ ভাৱটো মানে প্ৰকাশ কৰিছে যে তেখেতৰ স্বামীৰ বিয়োগ হ'ল, স্বামীৰ বিয়োগ হোৱাৰ কাৰণে মানে গাঁৱৰ সমাজে তেওঁক বুজি পাইছে নহয়, আগবাঢ়িবলৈ নিদিয়ে একো কামত বা একো কৰিবলৈ নিদিয়ে, বিধৱা বুলি এই শব্দটো এনেকৈ প্ৰয়োগ কৰে, তাৰ ফলত সেইটো প্ৰকাশ পাইছে। এতিয়া তেওঁ মনত যিটো কষ্ট পাইছে ন, ইয়াত সশ্ৰমে যজ্ঞ কৰি থাকিও লাভ নাই, যি কৈছে। এনেকুৱা সমাজ আমাৰ সমাজত এতিয়াও আছে, মানসিকতা যে স্বামীজনৰ যদি বিয়োগ ঘটিছে বা কিবা প্ৰকাৰে যদি পত্নীৰ বিয়োগ ঘটিছে, সামাজিক কিছু কাম বোলে কৰিব নালাগে, নিদিয়ে, এনেকুৱা এটা ভাৱনা কিছুসকল জধামূৰ্খই কয়। মই জধামূৰ্খ বুলি কওঁ, শুনিবলৈ বেয়া লাগিব পাৰে, কাৰণ চাওক, কাৰোবাৰ জীৱনত কিবা এটা যদি ঘটিছে, সেই কথাটোত মানে তাতো মোৰ খং উঠিছিলে, এতিয়া মোক কওঁতো খংটো আহি গৈছে। কিয় খং? আৰে কাৰোবাৰ জীৱনত কিবা এটা ঘটিছে, সেইটো বিচাৰ কৰাৰ দায়িত্ব কোনে দিলে? হয় নহয়? তাৰ পৰা আপুনি ক'ত আগবাঢ়িব নাবাঢ়িব, এইটো ভাগৱতেও শিক্ষা দিয়া নাই। যদি দিলেহেঁতেন তেতিয়াহ'লে ৰাতিপুৱা শুই উঠি আমাক গুৰুৱে এইটো নকলেহেঁতেন যে কুন্তীৰ নামটো লোৱা, মণ্ডোদৰীৰ নামটো লোৱা। তেওঁলোকৰ স্বামী বিয়োগ ঘটিছিল ন, তেওঁলোকৰ কি নাম লোৱাটো অমংগল বুলি কৈছে নি? বেছিকৈ মংগলময় বুলিহে কৈছে। ক'ব এইটোৱে বিচৰাইছে, কাৰোবাৰ জীৱনত স্ত্ৰীয়ে হওক পুৰুষেই হওক ঘটা ঘটনা এটাৰ পৰা কোনেও সমাজত একো বিচাৰ কৰিব নোৱাৰে। যদি বিচাৰ কৰে ন, প্ৰথম উত্তৰ, তাৰপিছতো যদি মানি লয় চিধা কেছ ফাইল কৰি দিব, হয়নে? মানৱ অধিকাৰ গোটেই জীৱনটোৰ কাৰণে সোমাই থাকিব লাগিব, ইমান সৰু কথা এটা। কাৰণ কাৰোবাৰ মনত ধৰ্মশাস্ত্ৰৰ আঁৰলৈ মনোকষ্ট দিয়াৰ অধিকাৰ সমাজত কাৰো নাই। এই সৰু কথাটো বহুত ডাঙৰ এটা ইছ্যু হয়। লগতে মণ্ডোদৰী ৰাৱণৰ পত্নী, আমি হোৱাহেঁতেনটো এৰি দিলোঁহেঁতেন, কিন্তু ৰাৱণৰ পত্নী বুলি এৰি দিয়া নাই। সেইকাৰণে চাওক, আইগৰাকীৰ কথা শুনিব লাগে, হয়নে? ৰামক বনবাসলৈ দিছিলে, কাৰ কথা শুনি দিলে? দশৰথে। কৈকেয়ীৰ কথা শুনি। দশৰথে জানিছিলে যে এইটো কথা বেয়া হৈছে, হ'লেও শুনিলে ন, হয়নে? ভগৱান ৰামে স্বৰ্ণমৃগ নাই বুলি তেওঁ জানে, কিন্তু দেৱী সীতাই ক'লে বোলে স্বৰ্ণমৃগ মোক লাগে, লৈ আনক, আমি উভতি যাওঁতে ৰাজ্যলৈ লৈ যাম। ভগৱান ৰামে জানে, তথাপি শুনিলে ন, মৃগ খেদি গ'ল। নুশুনিলে কোনে? ৰাৱণে নুশুনিলে। সেইকাৰণে বুজি পাইছে নহয়, সেইকাৰণে শুনিব লাগে। তাৰ পৰা এতিয়া চাপৰ্টত কৈছোঁ বুলি নাভাবিব, হয়নে? য'ত সঠিকটো কয় তাত গ্ৰহণ কৰিব লাগে, স্ত্ৰীয়ে কওক বা পুৰুষেই কওক, কনিষ্ঠই কওক বা জ্যেষ্ঠই কওক, জ্ঞানীয়ে কওক বা ভিক্ষাৰীয়ে কওক। তাৰ পৰা শুই উঠাৰ পাছতে আমাক কয় বোলে, এই যে বসুমতী মাটিত যে ভৰিটো দিবা ন, এই বসুমতীকো প্ৰণাম এটি কৰিবা। মানুহে আজিকালি এনজাইটি ডিপ্ৰেশ্যনৰ পৰা মুক্ত হ'বলৈ ৱাটাৰ থেৰাপি লয়, ৱাটাৰ থেৰাপি, হয়নে? ৱাটাৰ থেৰাপি 500 বছৰ আগতে ভাগৱত ধৰ্মৰ যেতিয়া মহাপুৰুষে কেনেকৈ দিলে? পানী যে, পানীক লিকুইড কম্পিউটাৰ কোৱা যায়। কম্পিউটাৰত যেনেকৈ ইনফৰমেশ্যন ষ্ট'ৰ থাকে, পানীটো থাকে, যিটো ইণ্টেনশ্যনত চোৱা যায় ন, তাৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ হৈ যায়। কি বুলি ক'লে? বোলে গাটো ধুবলৈ যাওঁতে সেই পানীখিনিলৈ চাই প্ৰণাম কৰি বা এটা পজিটিভ ভাৱেৰে, নহয়নে, গংগা যমুনা সমস্ত তীৰ্থৰ জল ইয়াতে সন্নিহিত হৈছে বুলি ভাবি জলৰূপী নাৰায়ণক ধ্যান কৰি সেই পানীখিনিয়ে গাটো ধুবা। হৈ গ'ল, তীৰ্থস্নানো হ'ল, ৱাটাৰ থেৰাপিও হৈ গ'ল। সেয়া ভাগৱত ধৰ্ম হয় নহয়? কৃষ্ণৰ চিন্তনো হ'ল, গা ধোৱাও হ'ল, যে পানীখিনিক আপুনি কি দিছে, যেনেকৈ মুখ লগা পানীকণ খাই দিলে যে ভাল হৈ যায়, এই পজিটিভ কথাখিনি কৈ দিছে কাৰণে ভাল লাগি যায়। সেইটো অন্ধবিশ্বাস নহয়, সেইটো এটা বহুত ডাঙৰ চাইণ্টিফিক কথা হয়, যে কেনেকুৱা ভাইবত তেওঁ কথাখিনি কৈছে। আগতে সেইকাৰণে কয় যে য'তে ত'তে পানী নাখাবা। কিয় নকয়? কোনে দিছে এইটো চাই পেলাই নহয়, কেনেকুৱা পৰিৱেশৰ পৰা আনিছোঁ সেইটো চাই পেলাই, হয়নে? ইয়াৰ পাছত গাটো ধোৱাৰ পিছতে ভজনত কি কয়, মাটি পানী লোৱাৰ কথা এটা আহে, হয় নহয়? বোলে তাতো চিন্তাটো এনেকুৱাকৈ দিলে, চাওক, প্ৰথম আঙুল মাটি বোলে নানিবা, পোক পৰুৱা মৰি থাকে। প্ৰথম এআঙুল মাটি, তলৰ মাটি অকণমান আনি বোলে বাথৰুমত থৈ দিবা, থৈ পেলাই গাটো ধোৱাৰ পাছত এই মাটি পানী অকণমান লৈ পেলাই ভৰি হাতকেইটা ধুবা। এই আগৰ দিনত চাবোন নাছিলে কাৰণে এনেকৈ মাটিৰেই ধুইছিলে। এইটো সৌ সিদিনাৰ কথা আছিল।
এতিয়া মানুহৰ এই স্কিন কেয়াৰৰ বস্তুবিলাক ব্যৱহাৰ কৰি চাবোন মানে ইমান ডিমাণ্ড বাঢ়ি গৈছে ন, তাত নৰ্মেল যিটো ড'জ থাকিব লাগে কেমিকেলৰ, কোম্পানীবিলাকে অনিচ্ছাকৃতভাৱে হ'লেও ইচ্ছা কৰিলেও বঢ়াবলৈ, স্কিন ডিজিজ যে মানুহৰ বাঢ়িছে। কিয় বাঢ়িছে? সেইকাৰণে এতিয়া মাটিৰ পৰা চাবোন বনোৱা গৈছে। এই শুনিবলৈ পায় টিভি এডভাৰটাইজত যে দি থাকে, মই শব্দটো পাহৰি থাকিলোঁ, মুলতানী মাটি। টিভিত দেখুৱাইছে কাৰণে মুলতানী মাটি ঘঁহিবগৈ। আৰু গুৰুৱে ইয়াত কি ক'লে বোলে 500 বছৰতে গাটো ধুবলৈ যাতে মাটি পানী অকণমান লৈ ভৰি হাতকেইটা ধোৱা, হয় নহয়? আমি কিবা এটা কথা তেতিয়ালৈকে মানি নলওঁ যেতিয়ালৈকে বাহিৰৰ পৰা ব্ৰেণ্ডেড হৈ নাহে। পিয়ালিতে ব্ৰাহ্মী শাক গজি আছে নহয়, মই নাখাওঁহি। বাহিৰৰ কোম্পানী এটাই ব্ৰাহ্মী শাকটো কি কৰিব লাগিব, বটল এটাত চেপি ভৰাই ব্ৰেণ্ডেড লেবেল এটা মাৰি মাৰ্কেটত উলিয়াব লাগিব, তেতিয়া মই খামহি। ব্ৰেইনো উলিয়া, ব্ৰেইন বাঢ়িব। কিন্তু ঘৰত পিয়ালিৰ পৰা উঘালি নাখাওঁ, হয়নে? কথাবিলাকো তেনেকুৱা। গাঁৱৰ ঘৰৰ মানুহ এজনে যদি কয় গুৰুত্ব নিদিয়ে, আঁতৰৰ মানুহ এজনে ক'লে বুজি পাইছে নহয়? গীতা ভাগৱতৰ ক্ষেত্ৰতো তেনেকুৱা, 1000 বছৰ আগতেই দিয়া হ'ল। যেতিয়ালৈকে আমি ক'ৰবাত বোলে বহুত বিশ্ববিখ্যাত মানুহে গীতা ভাগৱতৰ ওপৰত কিবা কোৱা দেখিছোঁ, তেতিয়ালৈকে মানে আমাৰ চেঞ্চটোৱে নাথাকে যে পঢ়িব লাগে বা শুনিব লাগে, হয়নে? সুনীতা উইলিয়ামছ মহাকাশলৈ গৈছিল, তেওঁ বেগত বোলে গীতা ভাগ ওলালে। আমাৰ ভাৰতত সেইটো একদম নেশ্যনেল লেভেলৰ নিউজ হৈ গ'ল। কি ডাঙৰ কথাটো হ'ল, ভাৰতীয় মূলৰ বিজ্ঞানীয়ে পঢ়ে, আগতেও পঢ়িছিলে। আমাৰ মানুহে তেতিয়া গীতা পঢ়িবলৈ যাব যে সুনীতা উইলিয়ামছৰ বেগত গীতা ওলাল। মূল্যটো সেইকাৰণেই নহয়, পঢ়ি চালে গম পোৱা যাব ন। ৰাছিয়াত এটা সময়ততো আপোনাৰ গীতা বেন আছিল, বোলে যুদ্ধৰ কথা কয় বুলি। এতিয়া আটাইতকৈ বেছি যদি অন্য ইংৰাজীতকৈ বেলেগ লেংগুৱেজত অনুবাদ হৈছে গীতা, ৰাছিয়ান লেংগুৱেজতে। বাহিৰত বুজিব পাৰিছে ন, আমিহে ইয়াত বুজিব পৰা নাই দি থৈ যোৱা বস্তুখিনিৰ মূল্য। সেইকাৰণে লাগে বহুত ভাল ভাল বস্তু দি থৈ গৈছে। ইয়াৰ পাছত কি, গাটো ধুই অহাৰ পাছতে নিজৰ সুবিধা অনুসৰি গোসাঁই ঘৰলৈ গ'ল, হয়নে নহয়? ধূপ জ্বলাইছে, চাকি জ্বলাইছে, ধূনা জ্বলাইছে, হোম কৰিছে, কি কৰিছে কৰক, যাৰ সুবিধা যেনেকৈ মিলিছে। ঈশ্বৰক চিন্তা কৰিলে। ঈশ্বৰক চিন্তা কৰোঁতে আকৌ এইটো নহয়, এইটো হ'ব নালাগে যে মই একদম পবিত্ৰতে চাকি গছ জ্বলাইছোঁ, ধূপ জ্বলালোঁ, প্ৰাৰ্থনা গালোঁ, আজি কীৰ্তনো অকণমান পঢ়ি দিওঁ, কীৰ্তনো পঢ়িলোঁ, নামো গালোঁ, ঠিক আছে, সেৱা কৰিলোঁ, উঠি আহিলোঁ। সেই মাজত নিজৰ বাস্তৱিকতাটো প্ৰকাশ কৰাটো প্ৰয়োজন। কেনেকৈ? পুতনাই গম পাইছিল যে কৃষ্ণ জগতৰ ঈশ্বৰ, বলিৰ ভগ্নীহে আছিল ৰত্নমালা। কৃষ্ণৰ সন্মুখলৈ যেতিয়া গৈছিল শিশু কৃষ্ণক, পুতনাক দেখি পেলাই, পুতনাটো সুন্দৰী নাৰী হৈ গৈছিল, ঈশ্বৰে চকু দুটা ঢাকি দিলে, পুতনা মুখ নাচালে। বোলে পুতনাক দেখি ভয় কৰা নাছিল, কিয় মুখ নাচালে? বুলিব, আই তই জানই, তই মোৰ ওচৰলৈ আহিছ, মোৰ ওচৰলৈ আহি বাৰু তই নিজৰ ৰূপটো লুকুৱাই আহিব লাগে। মইতোতো জানোৱেই সকলো, ভিতৰত তই কি লৈ আহিছ? মোৰ সন্মুখত তই নিজৰ ৰূপটো সলাই আহিছ, গতিকে মই তোৰ মুখেই নাচাওঁ যা। আমাৰ কেতিয়াবা তেনেকুৱা কণ্ডিশ্যন হৈ যায়, ৰুল ৰেগুলেশ্যন চব ফ'ল' কৰি দিলোঁ, নহয়নে? ঘোষাৰ পৰা একদম শেষলৈকে। কিন্তু নিজৰ বাস্তৱিকতাটো ঈশ্বৰৰ সন্মুখত প্ৰকাশ কৰিলে নাই কৰা? যদি নিজৰ বাস্তৱিকতাটো ঈশ্বৰৰ সন্মুখত প্ৰকাশ কৰা নাযায় ন, ঈশ্বৰে আমাক দেখিও সন্মুখত থাকিলেও চকুহে ঢাকি দিব। বোলে কিয়? পুতনাইটো গতি পাইছে, গতি পোৱাটো ডাঙৰ কথা নহয় নহয়। মাক দেউতাকৰ 2জন সন্তান, এটাই কথা ক'লে শুনে, ইটোৱে নুশুনে। সম্পত্তিৰ ভাগ 2টাই পাব, কথা ক'লে নুশুনে বুলি মাক দেউতাকে তাক নিদিয়াকৈ নাথাকে, কাৰণ সমানে ভাল পায়, যিমান যি হ'ল নিজৰ সন্তান ন। কিন্তু কথা ক'লে শুনাটোহে মাক দেউতাকৰ পৰিয়ালটোৰ স্নেহ শ্ৰদ্ধা বুজি পাব। যিটোৱে নুশুনে সেইটোৱে সম্পত্তি ভাগহে পাইছে, সি স্নেহ শ্ৰদ্ধা এইবোৰ বুজি নাপায়। পুতনাই সম্পত্তি ভাগহে পালে, ঈশ্বৰৰ হাততে মৃত্যু হ'ল, গতি পাই গ'ল, কিন্তু ঈশ্বৰৰ স্নেহটো পোৱা নাই। যিটো স্নেহ মাতৃ যশোদা, মাতৃ দৈৱকীয়ে পাইছে। স্নেহভাজন হ'ব লাগে ন, গতিটোতো তাৰ পিছতো পোৱা যায়, কিন্তু গতি পাই যদি স্নেহভাজনেই হ'ব নোৱাৰোঁ, তেতিয়া সম্পত্তি ভাগ লৈ মই কি কৰিম, নহয়নে? ইয়াৰ পাছত সেই স্নেহ বৎসলতা ভাৱত ঈশ্বৰৰ সন্মুখত ক'ব লাগে, প্ৰকাশ কৰিব লাগে যিখিনি জীৱনত নিজৰ পৰিৱৰ্তন ন। তাৰপিছত উঠি আহিলে, উঠি আহি পাই স্কুল কলেজলৈ যোৱা স্কুল কলেজ, চাকৰিলৈ যোৱা চাকৰি, গৃহকৰ্মত লাগিলে। ৰাতিপুৱা শুই উঠি এনেকুৱা এলাহ লাগি থাকে যে বাঢ়ি চোতালখন সাৰিবলৈও কেতিয়াবা এলাহ লাগিব পাৰে, কেতিয়াবা লাগে নহয়, মানে ভাল নালাগেতো। কিন্তু সেই বাঢ়ি চোতালখন সাৰোঁতেও যেতিয়া এনেই ভগৱানৰ নাম এটিকে গুণগুণাই পেলাই সৰা যায় ন, তেতিয়াহ'লে মনটো আকৌ ভাল লাগি যাব নহয়।
পাকঘৰত সোমাতে সদায় নো একে সোপাকেনো কিনো বনাই থাকিম, আজিনো কিনো বনাওঁ জানো, দাইল একেখিনিয়ে, পাচলি একেখিনিয়ে, কেতিয়াবা এনেকুৱা হৈ যায়। মই নিজে পাইছোঁ দেই, সেইকাৰণে কৈছোঁ নহয়। কেতিয়াবা পাল পৰে নহয় আমাৰো, খালি আমাৰ সেই নহয়গৈ আৰু। সেই চাউলকেইটা ধুওঁতেও যদি এনেই ঈশ্বৰৰ নাম এটা গুণগুণাই পেলাই চাউলকেইটা ধোৱা যায়, তেতিয়ানো মনটো এনেই ভাল লাগি যায়। ব্যাসদেৱকো সেই সহজ সূত্ৰটোৱে দিছিল যে তুমি যিয়েই নকৰা কিয় সকলো সময়তে ভগৱন্তৰ নিৰন্তৰ চিন্তনটো কীৰ্তনৰ জৰিয়তে বৰ্তাই ৰাখিবা। সেইবাবে ধৰ্ম পাকঘৰটোতো দিলে। পাকঘৰটোতো মেইন বস্তু। অসমীয়া মানুহে কেতিয়াও চাবচোন আগতে পাকঘৰবিলাক ফ্ৰণ্ট ছাইডটোত নবনায়, বেক ছাইডলৈ বনায়। সেইটো বোলে আউটডেটেড। এতিয়া আৰু ধৰি লওক ড্ৰয়িং ৰুম আৰু কিটচেন এটেচ হ'বলৈ ধৰিলে, হয় নহয়? ড্ৰয়িং ৰুমৰ সৈতে কিটচেনটো এটেচ হৈ থাকে এতিয়া। আগতে পিছ ছাইডলৈ বনায়। সেইটো এডভান্স চিন্তা আছিল। কিন্তু মণিকূটত নামঘৰত গোসাঁই ঘৰত ব্ৰহ্মৰ উপাসনা হয়, হয়নে? পাকঘৰত কি হয়? ব্ৰহ্মক প্ৰস্তুত কৰা যায়, নহয়নে? আমি কওঁতে আমি যেনেকৈ ভাগৱত পাতিলে যে এই যে ভোজ বুলি নহয়, সবিজ যে খুৱায় মানে বইল ভাত, হয় নহয়? ভাগৱত পাতি যে বইল ভাত খুৱায়, হয় নহয়? আমি কওঁ গুৰুজনে সুবৰ্ণ ভঁৰালৰ দ্ৰব্য, এনেকৈ যে আমি কওঁ। ভকতসকলে কোৱা শুনিছেনে? কওঁতেহে সুবৰ্ণ ভঁৰালৰ দ্ৰব্য, খাওঁতে বৈষ্ণৱ ভোজতো ৰাজনীতি অৰ্থনীতি মেল ওলায়, হয় নহয়? ভোজন আৰু ভজন এই দুটা নীৰৱে হ'ব লাগে। ভজন, ঈশ্বৰক ভজনা কৰোঁতে মই কেনেকৈ কৰিছোঁ, কি কৰিছোঁ, এইটো মানুহে জনাৰ প্ৰয়োজন নাই, জনোৱাব নালাগে। আমি আকৌ জনোৱাই ভাল পাওঁ। মই আমুক কৈছোঁ, তামুক কৈছোঁ, আমুক পঢ়িলোঁ, তামুক পঢ়িলোঁ, দৰকাৰ নাই। ভজন মাৰ্গত যিমান গোপনে ৰাখিব পাৰি, নিজৰ মূল্যৱান বস্তুটো গোপনে ৰাখে ন, চবকে নেদেখুৱাই নহয়। সেইকাৰণে ভজন মাৰ্গত আপুনি কেনেকৈ কি কৰিছে ন, কাকো ক'ব নালাগে, নিজা অনুভৱখিনি। অনুভৱ যদি ক'বলৈ যায় তেতিয়াহ'লে উপলিঙা হ'ব। অনুভৱ সদায় ভক্ত আৰু ভগৱানৰ মাজত থাকিব লাগে। ভজন নীৰৱে আৰু ভোজনো নীৰৱে, হয় নহয়? আমাৰতো কয় বোলে খাওঁতে কথা পাতি নাথাকিবা দেই, এইটোতো গ্ৰাম্য সমাজতে কয়। আৰু আমি আকৌ অকণমান বেলেগ এটা লেভেলতেই থাকোঁ। আমি কি বুলি কওঁ? চৰচনি খাইছোঁ, ই মোৰ কথা আমুকে পাতিব পায়। কোনে পাতিব? সংসাৰত পাতিবলৈ ধেৰ কথা আছে। খাওঁতে যেতিয়া কিবা এটা শ্বাসনলীডালত সোমাই যায় তেতিয়া মানুহে চৰচনি খায়, হয় নহয়? তাৰপৰা আকৌ মই ভাবোঁ মোৰ কথা আমুকে পাতিছে। সেইকাৰণে ভজন সদাচাৰ সেইটো ক'লে ভজন আৰু ভোজন নীৰৱে কৰিবা। নীৰৱে কিয়? অন্নক ব্ৰহ্ম বুলি কওঁ ন, ব্ৰহ্ম বুলি নক'ব কেলে? খালেহে জীয়াই থাকিম, নাখালে মানুহজন কেনেকৈ জীয়াই থাকিব? কলিত জীৱৰ প্ৰাণ অন্নত আছে। অন্ন অবিহনে অন্ন ব্ৰহ্মই জীৱ ব্ৰহ্মক শৰীৰত ধৰি ৰাখিছে। তেতিয়াহ'লে সেই অন্ন ব্ৰহ্মক প্ৰস্তুত কৰাৰ যিটো এনভাইৰনমেণ্ট সেইটো ধুনীয়া হ'ব লাগিব ন। আগতে কয়নে নকয়, ঘৰৰ মানুহজনো যদি দিনটো য'ত বাহিৰৰ পৰা আহিছে চিধাই পাকঘৰলৈ যাবলৈ দিয়া নাযায়, হয় নহয়? কিয় নিদিয়ে বাৰু? সেইটো ধুতি নীতি নি? সেইটো কেৱল ধুতি নীতিয়ে নহয়, সেইটো বৈজ্ঞানিক নীতিও। কাগজখন চুলে, কলপাতখন চুলে মই হাতেৰে চুইছোঁ, ইয়াততো ফিংগাৰ প্ৰিণ্টছটো বহিছে। ফৰেনচিক ছায়েন্সৰ থ্ৰুৱেদি তাৰ ৰেলেভেঞ্চটো বুজি পোৱা যায়। তেনেকৈতো অপৰাধীবিলাকো ধৰা পেলাই। আধাৰ কাৰ্ডটোত যে আমি চবে যে হোল্ড কৰি ৰাখিছোঁ, তাত আমাৰ কি আছে? বায়'মেট্ৰিক্সটো আছে ন, চকুৰ পৰা আঙুলিৰ চিহ্নলৈকে, হয় নহয়? সেই বায়'মেট্ৰিক্সটো ইউজ কৰি আপোনাৰ মোক গোটেই বংশৰ হিষ্ট্ৰী উলিয়াই পেলাব পাৰি, যদি উলিয়াই পেলোৱাজনে সেইখিনি সা সৰঞ্জাম লগত আছে। যেতিয়া হাতখনে চুওঁতেই পাতখনত চাপটো পৰিছে, তেতিয়া দিনটোলৈ ওলাই যাওঁতে বিভিন্ন জেগাত খোজ পৰিছে, গতিকে বেয়া জেগাতো খোজটো পৰিব পাৰে, তাৰ চাপ এটাওতো পৰিব শৰীৰটোত, হয় নহয়? নেদেখিবলৈকে কিবা এটাও মোৰ চকুত পৰিব পাৰে, তাৰ চাপ এটাওতো দৃষ্টিত পৰিব, মনটোত পৰিব। সেইকাৰণে কি কয়, বাহিৰৰ পৰা যদি আহিছা মুখ হাতকেইটা ধুই আহা, সেইটো এটা পিউৰিফিকেশ্যনৰ প্ৰচেছ হয়। পানীয়ে পানীক প্ৰভাৱ পেলায় ন, ইয়াতো 70% পানী আছে। গাটো ভাগৰ লাগি আছে, পানী এক বাল্টি গাত ঢালি দিয়কচোন, বহুত ভাল লাগে। কিয়? সেইটোও এটা থেৰাপি, হয়নে? বাহিৰৰ পৰা আহিছে মানুহজন, বেলেগ এটা অৰা লৈও আহিব পাৰে। সেইকাৰণে কি ক'লে যে মুখ হাতকেইটা ধুই আহা, পাৰিলে গাটো তিয়াই আহা, তাৰপিছত ভাতকেইটা খাবলৈ আহা, নহয়নে? খাবলৈ আকৌ কি ক'লে? বোলে আয়ুৰ্বেদৰ মতেও, চিকিৎসা বিজ্ঞানৰ মতেও ভূমি উপবেশন, শব্দটো টান হ'ব পাৰে, যে উপবেশন হয়, অৰ্থাৎ বহি পেলাই খাব লাগে। আমি আকৌ থিয় হৈ খোৱাটোহে মডাৰ্ণটি বুলি ভাবোঁ, হয় নহয়? থিয় হৈ খাই কুকুৰ আৰু মেকুৰীয়ে, হয়নে? জন্তুৱে থিয় হৈ খায়। গতিকে থিয় হৈ খাই জন্তু হ'ব নালাগে, বহি খাই পেলাই মানুহ হ'ব লাগে, নহয় জানো? বোলে বহি পেলাই চবতেতো আমি চকীখন বিচাৰি নাপাওঁ, হয় নহয়? কেতিয়াবা এনেকুৱা হ'ব পাৰে যে থিয় হৈ খাব লগা হ'ব পাৰে, অকণমান গইনা এটা লৈ হ'লোঁ, নহয়নে?
তেতিয়া কি হয়, সেইটো কেৱল ধৰ্মৰ নিয়ম নহয়, খোৱাৰ লগে লগে পেটটোত চাপ এটা পৰে ন, চাপটোত পৰাৰ লগে লগে পচন শক্তিটো সক্ৰিয় হয়, সেইটোতো চাইণ্টিফিকলিও প্ৰুভ। সেইকাৰণে ক'লে ভোজন কৰোঁতে বহি খাবা, মাটিত নালাগে, মাটিটোত প্ৰায়ে নাথাকে, চকীখনত, হয়নে? চকীখনৰ সুবিধা নহয়, অকণমান ক'ৰবাত গইনা এটা লৈ পেলাই খোৱাৰ ব্যৱস্থা লৈ, সেয়া নিয়ম। পাকঘৰটো পিছত কি হ'বনে, কাৰণ চব মানুহ তাত গৈ সোমাবগৈ নোৱাৰে। কিয় নোৱাৰে? এই বোলে বৰ নীতি নিয়মৰ কথা কৈছে। এতিয়া কিছুৱে এইটো কথাত লাগি থাকে দেই, মই মাজতে কৈছোঁ, চাবচোন এইবিলাক কথা ক'বলৈ যাওঁতে আমাৰ কেতিয়াবা কি হয়, মত এনেকুৱা ওলাই যায় যে, আইসকলক কৈছোঁ বেয়া নাপাব দেই, যে কোনোবাই যদি বোলে চাউলকেইটা ভকতীয়া মানুহক এনেকৈ ঘৰত এনেকুৱা হয়, আজিকালি বস্ত্ৰ পৰিধান বুজি পাইছেই নহয়, হয় নহয়, সাল সলনি হৈ যায়। তাৰপৰা আমি তেতিয়া গইনালৈ মদটো ওলাই যায় এনেকৈ বোলে তেনেকৈ বনাই দিলে, কোনোবাই যদি বোলে, মই খোলাকৈ কৈ দিছোঁ দেই, মেক্সি পিন্ধি যদি বোলে ভাত বনায় তেতিয়াহ'লে সেয়া ভাতে অন্ন হ'ব নোৱাৰে। এইবিলাক অদৰকাৰী কথা, মই কৈছোঁ কোনে কি ভাবে নাজানো। আৰে প্ৰত্যেক মানুহে জানে ন, হয় নহয়? এতিয়া আইগৰাকীয়ে জানে নহয় ঘৰখনত কি পৰিধান কৰি কি কৰিব লাগে, সেইটো ভাগৱতৰ বিষয় নহয়, নহ'লে আমাৰ মত ওলাই যায়, কোনে কি পিন্ধিব কি নিপিন্ধিব সেইটোত মত দিবলগীয়া নাই। আৰু সাধাৰণ স্তৰত গীতা ভাগৱত নপঢ়া আইগৰাকীয়েও এইটো কথা জানে যে ঘৰখনত থাকিলে যদি দেউতাক আছে, মাক আছে, তথাকথিত আমাৰ এখন অসমীয়া সমাজৰ কথা কৈছোঁ ন, তেতিয়া কেনেকৈ থাকিব লাগে, হয় নহয়? সেইটোত শিক্ষা দিবলৈ ক'বলৈ মাত মাতিবলগীয়া কোনো কথা নাথাকে, নহ'লে এইটো মাত মতা গুচি যায়। আৰু যদি শুনা নাই তেতিয়াহ'লেতো কৈও লাভ নাই, হয় নহয়? পুৰুষৰ ক্ষেত্ৰতে হওক, স্ত্ৰীৰ ক্ষেত্ৰতে হওক, সেইটো বেলেগ কথা। কিন্তু আচল আমাৰ কথাটো হ'ল কি, তাত যে ইমানখিনি নীতি নিয়মৰ কথা কোৱা হৈছে কিয়? কাৰণ অন্নমুঠি যিটো ভাৱ এনভাইৰনমেণ্টত পাক কৰা যায় ন, সেই ভাৱটো অন্নমুঠিয়ে গ্ৰহণ কৰে। সেইকাৰণে বস্ত্ৰ পৰিধানত যিয়ে নাথাকক, কাৰণ সেইটোত আজিকালি মত দিব নোৱাৰি, আমি অসমীয়া সমাজতে বাহিৰলৈ গ'লেতো বেলেগ হৈ যাব ন, গতিকে ন্যূনতম সেইটো কথা সকলোৱে জানে, সেইটোত মত দিব নালাগে। মাজতে বাৰে প্ৰতি এইটো কথা এইকাৰণে আনিছোঁ, কাৰণ কিছুৱে মত দি দিয়ে এনেকৈ কৰিব নালাগে। আৰে কাৰোবাৰ ছিটুৱেশ্যন বনিব পাৰে তেনেকুৱা, হয় নহয়? যেনেকৈ হস্পিটেল গ'লে বুজি পাইছে নহয়, তাত আকৌ ধৰি লওক এতিয়া মই ধুতি পিন্ধি আছোঁ, হস্পিটেলত মই ধুতি পিন্ধি নাথাকিব, অপাৰেশ্যন কৰিব লগা হ'লে, বুজি পাইছে, এনেকুৱা ধৰণৰ পৰিৱৰ্তন হ'ব পাৰে, সেইটোত গৈ পেলাই ৰৈ দিবগৈ নালাগে। মূল কথাটো হ'ল কি, এই নীতি নিয়মখিনি কিয় দিলে? বাহিৰৰ মন্দিৰবিলাকত যেতিয়া ভাত বনায় আনি পেলাই মন্দিৰত ভোগ ৰূপত অৰ্পণ কৰেহি, কিন্তু আমাৰ বৈষ্ণৱ পৰম্পৰাত তেনেকৈ ধৰি লওক ভাত অৰ্পণ নকৰেহি। কিছু বিশেষ সত্ৰ আছে য'ত ভোগ দিয়া যায় সিদ্ধান্তৰে, কিন্তু চলিত বৈষ্ণৱ সমাজত দিয়া নাযায়। কিয় দিয়া নাযায় জানেনে? এটা খুহুতীয়া কাৰণো আছে। আমাৰ কি হয়, বনাই থাকোঁতে লাহেকৈ অকণমানলৈ টেষ্ট কৰি চাই নাচায়, কেতিয়াবা চাব লাগিব বোলে নিমখ হৈছে নাই হোৱা, হয় নহয়? নহ'লে ইয়াত যদি নিমখ কম হ'বলৈ পায়, খাবলৈ দিয়াজনে নিমখ বেছি কৰি দিব নহয়, হয় নহয়? তেতিয়াতো অকণমান টোনটোত নিমখ বেছিহে হ'ব, বুজি পাইছে নহয়? কেতিয়াবা তেনেকুৱা হৈ যাবও পাৰে। সেইকাৰণে মিঠাই হওক তিতাই হওক মানুহজনে বনাওঁতে টেষ্ট কৰি চায়। আৰু বোলে যেতিয়া আমি অকণমান বনাই থাকোঁতে খাই চাওঁ ন, কোনোবাই নাচাব পাৰে, কিন্তু সচৰাচৰ মানুহেতো এনেকুৱা এটা অভ্যাস, কিবা এটা বস্তু বনালে প্ৰথমতে টেষ্ট কৰি চায় বোলে মিঠা তিতা ইত্যাদি পৰিমাণ আছেনে নাই। চাওঁতে কি হ'ব, উচ্ছিষ্ট হৈ গ'ল। মই যেতিয়া খালোঁৱেই আকৌ ভগৱানক দিবলৈ নাথাকে ন, উচ্ছিষ্ট বস্তু ভগৱানক অৰ্পণ নহয়। মহাপুৰুষে ক'লে আয়ো গোপায়ো, টেষ্ট কৰি যদি থাকিব লাগে ন, চৰুত দিওঁতেই দি দিয়া, সেইটো এটা কথা। আৰু এটা খুহুতীয়া কাৰণ এনেকৈও আছে, কিছুমানে খাওঁতে এনেকুৱা ধুমুহাত খায় ন, তেনেকৈ বৰদৈ চিলাও নাহে, খাবলগীয়া হ'ব পাৰে লৰালৰিকৈ, হয়নে নহয়? দিনটো কিমান কি কাম কৰি আছে মানুহজনেহে জানে, লৰালৰিকৈ খাই বৈ উঠি গৈছে, ওলাই গৈছে, তেতিয়াহ'লে সেইখিনি সময়ত ধৈৰ্য নাথাকে, একদম শান্তিৰে বহি লৈ পেলাই আমি ঈশ্বৰক অৰ্পণা কৰি পেলাই খাম। সেই দুখটোৰ পৰা হাত সাৰিবলৈ কি ক'লে, চৰুটোত দিওঁতেই ঈশ্বৰৰ নামত দি দিয়া। খং উঠিলে আকৌ চৰুটো ঠেকেচ মাৰি থ'ব পাৰে, ঠেকেচ মাৰি থ'ব নোৱাৰিবলৈ তাৰো নিৰ্ণয় দি দিলোঁ, বোলে নথবা, সেইটো কি হয়? প্ৰতিটো বস্তু এটা নিৰ্ণয়যুক্ত কৰিলে। মই খোলটো বজাব জানো ন, নাজানো বাৰু, বুজোৱা ক'বলৈহে কোৱা হৈছে। খোলটো বজাব মই জানো, কিন্তু খোলটোৰ নিৰ্ণয়টো যদি নাই, তেতিয়াহ'লে মই গেলা পানীখিনি খায়ো মই খোলটো বজাম। আৰু নিৰ্ণয়টো যেতিয়া জনা যাব যে জৰিডাল বুলি কাক ডিঙিত লৈছে, তালি বুলি কাক চুইছে, নহয়নে? খালি বুলি কাক চুইছে, তালযোৰ বজাওঁতে নামতিজনে জানে যে জৰিডাল বুলি কাক ধৰিছে,
দুটা পাতি কোন, তেতিয়াহ'লে নিৰ্ণয়টো যে যুক্ত হ'ল, সেই বস্তুটোৰ প্ৰতি সন্মান থাকিব, সেই বাদ্যৰ প্ৰতি সন্মান থাকিব, ভগৱানৰ প্ৰতি যিটো সন্মান সেই বাদ্যৰ প্ৰতি সমান সন্মান থাকিব। কিন্তু যদি য'ত নিৰ্ণয়টো নাই তাততো সেইটো সাধাৰণ বাদ্য, বুজিছেনে? চৰুটোৰ ক্ষেত্ৰতো তেনেকুৱা, নিৰ্ণয় নাই, চৰু এইটো পাত্ৰ কিটো, সেইকাৰণে সন্মানৰ বাবে নিৰ্ণয়টো যুক্ত কৰিলে। আগতেতো উদাহৰণ সংসাৰৰ তিনি তাপৰ মাজতে তাপিত হ'ব ন, আজিকালিতো গেছ আহিলে, অজ্ঞানেই বোলে খৰি, জ্ঞানেই অগ্নি, ধৰ্মই চৰু, ভক্তি ৰখেই জল, তাত গুৰু বাক্যৰে চাউল মুঠি দিব, হৈ গ'ল ভক্তি, সেয়াও যজ্ঞ, হয়নে? ইয়াত যিটো কাম হৈ আছে পাকঘৰটো সেইটো কামেই হৈ আছে। ধৰ্মৰ চৰু বুলি যেতিয়া ভাবিব, ধৰ্মৰ চৰুটো ঠেকেচ মাৰি থ'ম নি, মোক খং উঠিলেও নথওঁ ন, বেয়া লাগিলে, সন্মানেৰে থ'ব, হয়নে? আৰু সেই চৰুটোৰ পৰা যেতিয়া বাঢ়ি দিব, বাঢ়ি দিয়াৰ পিছত গ্ৰহণকৰ্তাজনে ঈশ্বৰক অৰ্পণা কৰি ল'ব যে আজি দুবেলা দুমুঠি খাবলৈ মই পাইছোঁ, কোনোবাইতো সেই মুঠিও নাই পোৱা। আৰু নিমখ তেলেও হওক লাগিলে, খেতিটো কৰাজনেহে জানে সেই চাউলকেইটাৰ মূল্য, নহয় জানো? ভাতকেইটা বনাওঁতে যিমান সময় লাগে, খেতিটো কৰোঁতে তাতকৈ বেছি সময় লাগে নহয়, পাইছোঁ যে, সেইকাৰণে অন্নদাতাৰ প্ৰতি ধন্যবাদ জনাই তেওঁ গ্ৰহণ কৰিলে, হৈ গ'ল। সেয়াও ভাগৱত ধৰ্ম, ঈশ্বৰৰ প্ৰসাদেই খালে, এক গুলি দুই চিকাৰ, নহয়নে? খোৱাৰ পাছত যেতিয়া গধূলি শুবলৈ যাব, শুওঁতেও নিৰ্ণয় দি দিলে। আজিকালিতো আমাৰ টোপনি নাইকিয়া হ'ল। আগতে গাঁৱৰ সমাজত কি হয় জানেনে, মানুহ শুব নোৱাৰে। কিয় শুব নোৱাৰে জানেনে? কুকুৰে চিঞৰে, কুকুৰটো কুকুৰে, শিয়ালবিলাকৰ পৰিবৰ ঢেৰ আছিল, জংঘলবিলাক বেছি আছিল নহয়। এতিয়াতো গাড়ী মটৰ আৱাজ যেনিবা নগৰত, আগতে গাঁৱৰ সমাজত কি হয়, কুকুৰ শিয়াল এইবিলাকৰ চিঞৰ পৰা মানুহৰ টোপনি ভংগ হৈ যায়। এতিয়া শিয়ালৰ পৰিমাণটো কমিলেই, চিঞৰি থকা কুকুৰকেইটাই আজিকালি ভাবে, কাৰণ আমাৰে কেইজনমান দুটা তিনিটালৈও সাৰ পাই থাকে, কামত সাৰ পাই থাকে, এইটো নহয়, এইটো ধুচুং ধাচাং চলি থাকে নহয়, এইটো বুজি পাইছে নহয়? কুকুৰটোও ভাবে আমিও শুলোঁ আৰু এইকেইটা এইটো হোৱা নাই, হয়নে? আৰু লগতে চিন্তাবিলাক আছে, শুবলৈ যাওঁ টোপনি নাহে। লগতে এইটোও কৈছোঁ আকৌ দেই, বেকেটৰ ভিতৰত চবৰে কৰ্মবিলাক একেই নহয়। কোনোবাই গোটেই ৰাতিটো সাৰ পায়ো নিজৰ কিবা কৰ্ম কৰি থাকিব পাৰে, নহয়নে? তাত আপত্তি নাই। কিন্তু যদি সাৰ পাইছে, তেতিয়াহ'লে নিজা কিবা এটা কামৰ বাবে সাৰ পাব লাগে, হয় নে নহয়? মনোৰঞ্জনৰ কাৰণে সাৰ পাই কি লাভ? টোপনিটো যদি পূৰ নহয়, কাইলৈ লাইছ লাগি থাকিব ন। মনোৰঞ্জন লাগে, কিন্তু চবৰে এটা লিমিটেড আছে, হয় নে নহয়? দৰৱটো মানুহে এটা লিমিটেডত খায়, গতিকে মনোৰঞ্জনটো লিমিটেডত ৰাখিব লাগে, হৈ গ'ল, আপত্তি ক'তো নাই ন। এতিয়া চাওক, শুবলৈ যাওঁতে আজিকালি মানুহৰ পটককৈ টোপনি নাহে, ভাগৰ লাগি থাকিলে বেলেগ কথা, কাৰণ দিনটোৰ চিন্তা থাকে, কাইলৈ কি হ'ব কি নহ'ব, জীৱনটো লৈতো আছেই। মানুহে শুব নজনা হৈ থাকিলে, সেইকাৰণে গুৰুৱে কি ক'লে, বিচনাখনৰো নিৰ্ণয় দিলে, হয়নে? বিচনাখনৰো সন্মান আছে। আৰু এই যিখন বিচনাই মোক শুবলৈ দিছে, যিখন আসনত ভকতে ঢাৰিখনত বহুতে চিধাই ভৰিটো তুলি পেলাই নবহে, কিয়? এইটো কাৰণ যিখন আসনত মই বহিম, সেই আসনখনৰ সন্মুখতো বিনম্ৰতাটো প্ৰকাশ কৰা হৈছে, নহয়নে? সেইটো জড় উপাসনা নহয়, বস্তুটোৰ প্ৰতি ধন্যবাদ, নহয়নে? বিচনাখনৰ প্ৰতিও ধন্যবাদ আছে। কেনেকৈ? আগতে চাবচোন, শোৱা গাৰুটোত কয়, এইবোলে গাৰুত বহিব নাপায়, গাৰুটোত ভৰিটো লগাব নাপায়। কিয় কয় বাৰু? বহুত জানি বুজি কৈছিল, লগাই নলগাই সেইটোত মত দিবলৈ যোৱা নাই। কিয় কয় জানেনে? সেইখন কি? মায়াৰ সজ্জা। শুবলৈ যাওঁতে সকলো ইন্দ্ৰিয় বিকল হৈ যায়, জীৱ মায়াৰ সজ্জাত, কিছুমান অকণ বেলেগ এটা লেভেললৈ যায়গৈ বাৰু, বোলে মায়াৰ সজ্জা নহয়, আমি গুৰুৰ পৰা নিৰ্ণয় লৈ আছোঁ, আমি ভক্তিৰ সজ্জাত হওঁ, ভক্তি সজ্জাত ভগৱান হয়, মানুহ শুব নোৱাৰে। সত্য শৌচ তপ ক্ষমা, সেই চাৰি ফুৰাৰ ওপৰত মানুহটো কেনেকৈ শুব আকৌ? ব্ৰহ্মা আদি কৰি জীৱসকল মায়া সজ্জাত আছে, মায়াৰূপী সজ্জাত গুৰুৰ অভয় চৰণৰূপী গাৰুত শিৰ থৈ শয়নৰূপী নাৰায়ণক চিন্তা কৰি ঈশ্বৰৰ নামটো লৈ যে, প্ৰভু নিজৰ বুদ্ধিয়ে ভাল বেয়া কি কৰিলোঁ সকলো তোমাক অৰ্পণ কৰি আজি যে দিনটো দিলা তোমাক ধন্যবাদ জনাইছোঁ, ঈশ্বৰৰ নাম লৈ গুচি গ'ল। যদি চাব বাওঁ নাসিকাই উশাহ চলি আছে, তেতিয়াহ'লে সোঁ কাটি হৈ শুৱক, আৰু সোঁ নাসিকাই যদি উশাহ চলি আছে, তেতিয়াহ'লে বাওঁ কাটি হৈ শুৱক। ইৰা পিংগলা, ইয়াতে প্ৰাণবায়ু অহা যোৱা কৰি থাকে ন, দুটা ব্ৰেইন, কাৰণ মগজুৰ এইটো অংশ আমাৰ এই ৰাইট পাৰ্টটোৱে কণ্ট্ৰল কৰে, আৰু ৰাইটৰ অংশটো লেফ্ট পাৰ্টটোৱে কণ্ট্ৰল কৰে। সেই ইৰা পিংগলাৰ ক্ষেত্ৰতো তেনেকুৱা, নাৰীৰ ক্ষেত্ৰত তেনেকৈ ঈশ্বৰক চিন্তা কৰি শুই গ'ল, হৈ গ'ল। শুই থাকোঁতেও ভাগৱত ধৰ্ম, নহয়নে? গাৰুটোতো নিৰ্ণয়টো দিলে, হয়নে? কিহত মূৰটো থ'ম, নহ'লে বেয়া সপোন আহিব, টোপনি নাহিব, গুৰুৰ অভয় চৰণ বুলি ভাবি লৈছোঁ,
হৈ গ'ল। ভাবিনৰ লগতে জ্ঞানম, ভাবিনৰ লগতে দেৱ দৰ্শনম, সকলো ভাৱত হয়। আৰু এনেকৈ যদি নিজৰ জীৱনটো চলি আছে ন, বেলেগকৈ একো কৰিবলৈ নাথাকে। মাজে মাজে অকণমান সুবিধা অনুসৰি শাস্ত্ৰ চৰ্চা, ঠগাত থৈ পঢ়িব নোৱাৰোঁ, মোবাইলটোতো পঢ়িব পাৰি, পঢ়িবলৈ টান, শুনিবও পাৰি, হয় নহয়? এজ ইট ইজ ভাষা, তাৰ ভাষ্য দিয়া আছে ন, আজিকালি চব উপলব্ধ, কোৰ্চ আছে, সেইবিলাক কোৰ্চ কৰিব লাগে, হয় নহয়? ল'ৰা ছোৱালীয়ে বাকীবিলাক এডুকেশ্যনত গুৰুত্ব দিয়ে, গীতা ভাগৱতৰো কোৰ্চ কিছুমান আছে, হয় নহয়? PG লেভেললৈকে আছে, PG বাদ দিয়ক PhD-লৈকে আছে। গতিকে এইটো নহয়, আগতেহে মানুহে ভাবিছিলে এইটোৱে ভাওনা কৰি কি কৰিব, এই খোলটো বজাই কি কৰিব। এতিয়াতো সেইবিলাক পাৰফৰ্মিং আৰ্টছৰ ভিতৰত সোমাই গ'ল ন। মহাপুৰুষে সেইটো কৰিলে। কোনোবাই গান গাই ভাল পায় ন, গান গায়ো ভকতি কৰিব পাৰে, খালি সেই গানত আধ্যাত্মিকতাটো লাগে। কোনোবাই বোলে বাদ্য বজাইহে ভাল পায়, খোলডাল চব দি দিলে, বাদ্য বজাইও তেওঁ ভক্তি কৰিব পাৰে, আপত্তি নাই। যাৰ কোনোবাই নাচিহে ভাল পায়, নাচক। সত্ৰীয়া নৃত্যৰ পৰা আৰম্ভ কৰি যিখিনি দিলে ন, যোগ ব্যায়াম একোৱেই কৰিব নালাগে, কৰক। কোনোবাই বোলে থিয়ৰিটিকেল নলেজটোহে ভাল পায়, পঢ়ক, কিমান শাস্ত্ৰ আছে, নহয়নে? অকল বোলে সেইখিনি কৰি থাকিলে ন, উপাৰ্জনৰ লগতে সেইখিনিও আছে, চব দি দিলে, খালি নকৰোঁ আমিহে। সেইটো লাগিব, যাৰ চেতনা যিটোত আছে, যিটো কৰ্ম সৈতে জড়িত, তেনেকৈ ইয়াক ডিৰেকশ্যন দি লৈ যাওঁ, হৈ গ'ল। ঈশ্বৰৰ ওচৰত অন্তিম সময়ত এটাই প্ৰাৰ্থনা, আৰু দীঘল নকৰোঁ, সন্ধ্যাও লাগিলে, বহুতখিনি সময় দিলে। শেষত আৰু এটা প্ৰাৰ্থনাৰ মই সামৰিম। কথাবিলাক এতিয়া কেনেকুৱা যে চাওক, আপোনালোকে ভাবি অহাৰ দৰে, বিচৰাৰ দৰে ইয়াত একো নাপাব পাৰে। মই যিখিনি কৈছোঁ, আপোনালোকে হয়তো যেনেদৰে শুনিম বুলি, পাম বুলি ভাবি আহিছিলে, তাৰ 0.0001% একো নাপাব পাৰে। এইকাৰণেই নাপাব পাৰে কাৰণ আপুনি আপোনাৰ দৃষ্টিৰে ভাবিছে, আৰু ময়ো ইয়াত মোৰ দৃষ্টিকোণেৰে, ইয়াত বহি থাকোঁতে মোৰ মানস পটত যিকেইটা কথা আহিল ন, তাৰ আধাৰতহে কৈছোঁ। মানে মই মোৰ চশমাযোৰেহে চাইছোঁ, আপোনাৰ চশমাযোৰে চালে পাৱাৰটো অকণমান তাত কম বেছি দেখিবও পাৰে, নহয়নে? কথাবিলাক ফটা কথাৰ নিচিনা। যিজনে কাপোৰ কানি ধুনীয়াকৈ পিন্ধি বহিছে, তেওঁক ফটা কথা নালাগে। এতিয়া ইটো কথাৰ লগত সিটো সূত্ৰটো ৰক্ষা কৰি যদি প্ৰয়োজন বোধ কৰিছে, তেতিয়া কাপোৰখন নিজেই চিলাই ল'ব। আৰু যদি প্ৰয়োজন বোধ নাই কৰা ন, ফটা কাপোৰত কোনে গুৰুত্ব দিব, চব দলিয়াই দিব। শেষত সেইটোৱে প্ৰাৰ্থনা। ভগৱানৰ ওচৰতো ভক্তৰ সদায় এটাই প্ৰাৰ্থনা হৈ আহিছে, প্ৰত্যেকৰে জীৱনত এইটো লাগে, একো টান শ্লোক নহয়, যে অনায়াসে ন মৰণম, বোলে প্ৰভু মৃত্যুলৈকে গৈ আছোঁ যেতিয়া, অনায়াসে যাতে মোৰ জীৱনলৈ মৃত্যুটো আহে। আৰে ভগৱানক নামানো বুলি কোৱা মানুহজনেও জীৱনৰ শেষফালে ভগৱানক এইকাৰণেই মানিবলৈ আৰম্ভ কৰে, যাতে প্ৰভু শান্তিয়ে মৰিব পাওঁ। শেষত গৈ সেইটোৱে ইচ্ছা থাকেগৈ। ভাগৱতত আৰম্ভণিতে সেইটো কোৱা হৈছে, মৃত্যুটো যেতিয়া পামেই ন, অনায়াসে ন মৰণম, বোলে অনায়াসে মৰিব পাৰিলোঁ যদি কষ্টত জীৱনটো পাৰ হয়, সেইকাৰণে কি কোৱা গ'ল, বিনা দৈন্যেন জীৱনম, দৈন্যতাত নপৰাকৈ যাতে জীৱনটো পাৰ হয়। আমাৰ অসমীয়াত যে কয়, কাৰো ওচৰত হাত পাতিবলগীয়া নোহোৱাকৈ, হয়নে নহয়? সকলোৰে জীৱনটো বেলেগ বেলেগ, কাৰো জীৱনৰ সৈতে কাকো কম্পেয়াৰ কৰিব নালাগে। আমি তুলনা দিওঁ, কেতিয়াবা আমাৰ হৈ যায়, আমি যে কওঁ গান্ধীজীৰ নিচিনা হ'ব লাগে, সুভাষ চন্দ্ৰ বসুৰ নিচিনা হ'ব লাগে, শংকৰদেৱৰ নিচিনা হ'ব লাগে, আমুক তামুক, এইবিলাক অদৰকাৰী কথা। কোনেও কাৰো নিচিনা হ'ব নোৱাৰে। মই ব্যক্তিগতভাৱে যি মই সেইটোহে হ'ব পাৰিম, আপুনিও যি ন আপুনি সেইজনহে হ'ব পাৰিব। আৰু আমি চেষ্টাও কৰিব নালাগে, সকলোৰে জীৱনটো একেই নহয় ন, প্ৰত্যেকৰে জীৱনৰ পোৱা নোপোৱাবিলাক বেলেগ। আমি শ্ৰেষ্ঠজনৰ পৰা জীৱনৰ আদৰ্শটো ল'ব পাৰোঁ, নহয়নে? ভাল ভাল ব্যক্তিসকলৰ পৰা, হয়নে নহয়? গান্ধীজী হওক, বিবেকানন্দ হওক, ৰামকৃষ্ণ পৰমহংস হওক, নহয়নে? সুখদেৱ হওক, মহাৰাজ পৰীক্ষিত হওক, কোনোতো পৰীক্ষিত হ'ব নোৱাৰোঁ, কিন্তু আমাৰ লাগি থাকে কি পৰীক্ষিতৰ নিচিনা হ'বলৈ, কোনো নিচিনা হ'ব নোৱাৰে। আমি জীৱনত যি জমা কৰিছোঁ নহয় সেইটোহে হ'ব পাৰিম, খালি তেওঁলোকৰ পৰা আমি আদৰ্শখিনি ল'ব পাৰোঁ, আদৰ্শখিনি ল'লেই হ'ল। নহ'লেতো আমাৰ জীৱনত তুলনা দি থাকে, আমুকে আমুক কৰিলে, তামুকে তামুক কৰিলে, কি দৰকাৰ? চবৰে জীৱনটো একেই নহয় নহয়। বিনা দৈন্যেন জীৱনম, যিজন ব্যক্তি যিটো স্থানত যিটো মাৰ্গত আছে ন, সেইটো মাৰ্গতে থাকি বিনা দৈন্যতাত পাৰ কৰক। ঈশ্বৰৰ ওচৰতো সেইটো প্ৰাৰ্থনাই কৰা গৈছে, বোলে জীৱনটো সুখে শান্তিৰে পাৰ হৈ গ'ল, মৰোতেও বোলে কষ্ট নোপোৱাকৈ মৰিলোঁ, ঠিকেই আছে। অন্তিম সময়ত যদি ঈশ্বৰক পাহৰি থাকোঁ, তেতিয়া আকৌ গোটেই বজাৰখনেই শেষ। সেইকাৰণে তৃতীয়তে কি ক'লে, দেহান্তে তৱ স্মৰণ, প্ৰভু দেহৰ অন্তিম সময়ত তোমাৰ চিন্তন, হয়নে? প্ৰসাদম কুৰুমে প্ৰভু,
এইকণ কৃপাই এইকণ প্ৰসাদেই তুমি মোৰ জীৱনত দিয়া, হৈ গ'ল। খালি এই প্ৰাৰ্থনাটিক মেইনটেইন কৰি নিয়াটো আমাৰ দায়িত্ব। ঘৰটো মই ধুনীয়াকৈ বনাইছোঁ, মই বনোৱা নাই বাৰু, মুখত ওলাই গৈছে দেই। ঘৰটো তেখেতে ধুনীয়াকৈ বনাইছে, চাই ভাল লাগে ন, বৰ ধুনীয়া ঘৰ বনালে দেই। মেইনটেনেঞ্চটো আচল কথা ন, হয় নহয়? যদি মেইনটেনেঞ্চটো বৰ্তাই নাৰাখে তেতিয়াহ'লে দেখিবলৈ বেয়া হ'ব। আৰু ভিতৰত থকা মানুহখিনিও যদি মেইনটেনেঞ্চটো ভাল নহয়, তেতিয়াহ'লে ধুনীয়া ঘৰটো বুলিব ইমান অদৰকাৰী হুলস্থুলেই লাগি থাকে, এনেকুৱাও হ'ব ন। কিন্তু তাৰ বিপৰীতে মই সেইটো বুজাবলৈহে কৈছোঁ দেই, তেনেকৈ ল'ব নালাগে আকৌ। তাৰ বিপৰীতে যদি পথৰ কাষত মাটি বাৰী নাই, বোলে অঘৰী মানুহ দুজনে তম্বু এটা তৰি বাস কৰিছে, কিন্তু তাতো যদি মেইনটেনেঞ্চটো আছে, তেতিয়াহ'লে আনে দলিয়াই দিয়া অৱশিষ্টখন খায়ো তেওঁলোকে শান্তিয়ে থাকিব পাৰিব, হয় নহয়? সেইটো কামনা কৰা নাই, মেইনটেনেঞ্চটো আচল কথা। ভক্তিটো তেনেকুৱা, প্ৰাৰ্থনা একেটাই সদায়, অনাই আছে ন মৰণম বিনা আদিন্যেন জীৱনম দেহান্তে তৱ স্মৰণম। কাৰণ এতিয়া আমি কি কৰি আছোঁ? আখৰা, ভাওনা অন্তিম দিনা হ'ব, হয় নহয়? আখৰা কৰি থাকোঁতে কেতিয়াবা কি হয়, ভাওনাৰ দিনা আখৰা কৰি থাকোঁতে বোলে ফুল বচন মুখস্থ আছে, কেতিয়াবা কি হয় বুজিছেনে? ভাওনাৰ দিনা যেতিয়া ঢেৰ দৰ্শক দেখা যায়, তেতিয়াহ'লে বচনৰ দুই এফাকি পাহৰিও থকা যায়। অন্তিম সময়তো যিখন ভাওনা আমি কৰিম, তাত যেনিবা এইসকল দৰ্শক নাথাকে, তাত কোন দৰ্শক থাকিব বাৰু? তেতিয়া স্পেচিয়েল দৰ্শক আহিব, হয় নহয়? বুজি পাইছে নহয়? ইপুৰীৰ পৰা কিবা পঠিয়াই বুলি যে কয়, এতিয়া সেইসকল দৰ্শকক দেখি যদি মই বচন পাহৰি থাকোঁ, ইয়াত ভকতৰ বচন মাতি আছোঁ ন, তেতিয়া পাহৰিবও পাৰোঁ। সেইকাৰণে এতিয়া কৈছে প্ৰতিটো জীৱনৰ পৰিস্থিতি সেই দৰ্শকৰ দৰে লোৱা, যাতে সেই সুখেই হওক দুখেই হওক সেইটো পৰিস্থিতিত ঈশ্বৰৰ চিন্তনটো, ঈশ্বৰৰ স্মৰণটো ব্যতীত নহয়। যদি হৈ থাকে ন, তেতিয়াহ'লে সেই দৰ্শকৰ মাজতো তেওঁক চিন্তা কৰি তৰি যোৱা পথটো প্ৰশস্ত হ'ব। এতিয়া আৰু দীঘলীয়া নকৰোঁ, দীঘলীয়াটো যথেষ্ট হৈ গ'লগৈ ন, ইমানখিনি সময় যে আপোনালোকে দিলে। এতিয়া চাওক, বাক্যৰ মূল্যও সেইকাৰণে বাঢ়িল যে ভাবি থকা হ'ল। এতিয়া তেওঁ ভাগৱতৰ কথা ক'ব, ভাগৱতৰ কথা ক'ব বুলি ভবাৰ লগে লগে যদি কাৰোবাৰ বাক্যৰ মূল্য ইমান বৃদ্ধি পাব পাৰে, সংসাৰখনত কোনেও কাৰো কথা নুশুনাৰ প্ৰেক্ষাপটত আজি 2-3 ঘণ্টা ইমানখিনি সময় বহি শুনি আছে, তেতিয়াহ'লে সেইজনা ঈশ্বৰে দিয়া উপদেশখিনি জীৱনত যেতিয়া প্ৰযোজ্য হ'ব ন, জীৱনৰ মানদণ্ডটো কিমান বৃদ্ধি পাব, হয়নে? ফুলপাহ, গোলাপ ফুলৰ গছ এজোপা যদি বহুত গেলেকনিৰ মাজতো গজি আছে, ফুলপাহিত যদি ফুল ফুলি আছে, তেতিয়াহ'লে ভোমোৰাটো 1000 কিলোমিটাৰ আঁতৰৰ পৰাও দূৰ উৰি আহিব ন, লাগিলে গেলেকনিৰ মাজতেই নাথাকক কিয়, কাৰণ ফুল গছ হয়, ফুল ফুলিছে, নহয়নে? শুদ্ধতাটো, সৎগুণটোলৈ 1000 কিলোমিটাৰ দূৰৰ পৰা ভোমোৰাটো উৰি আহিব। কিন্তু গোলাপ ফুলজোপাত ফুল লগা নাই, মই ৰুই পেলাই চটৰ ওপৰত তুলি থৈছোঁ, ভোমোৰা বাদ দিয়ক, মানুহটোও চকুতো নাযায়, যাব জানো? নাযায় ন, কাঁইটীয়া গছ। জীৱনটোও তেনেকুৱা, আমি বেয়া পৰিস্থিতিৰ মাজত আছোঁ, মানুহে কয় ন কৈতো কলি যুগ আমুক তামুক, কোনো ডাঙৰ কথা নহয়। তাৰ ভিতৰত মেইনটেনেঞ্চটো, অন্তৰৰ মেইনটেনেঞ্চটো যদি ঠিক আছে ন, আৰু বেয়াৰ মাজত থাকিলেও 1000 কিলোমিটাৰ দূৰৰ পৰা ভালটো জীৱনলৈ আহিবই। কিন্তু মই বহুত ভাল পৰিৱেশৰ মাজত আছোঁ, মোৰ ভিতৰত বেয়াটো আছে, তেতিয়াহ'লে আকৌ আৰু ভালৰ মাজতো মোৰ বেয়াটোকে, সমাজে আৰু কিবা কিবি কওক, মই তাত নিগেটিভটোৱে দেখিম, বেয়াটোৱে দেখিম, এনেকুৱা এটা হৈ যায়, নহয়নে? সেই তাতো মেইনটেনেঞ্চটোৱেই লাগে। ইংৰাজী শব্দটো সোমাইছে আৰু অসন্তোষ নকৰিব, কাৰণ আমি ক'বলৈহে শুদ্ধ অসমীয়া, আমি শুদ্ধ অসমীয়া নকওঁ, ইংৰাজী সোমায়, হিন্দী সোমায়, উৰ্দু সোমায়, গতিকে সেইটো দুখ বুলি নাভাবিব দেই, মাজে মাজে 2-এটা অকণমান খেলি মেলি হৈছে।